হেল্ল' এভৰিৱান, ভিতৰৰ কাম আধা সমাপ্ত কৰি গছৰ খাদ্যলৈ চাট বাগান পালোহি। খাদ্য মানে হ'ল পাকঘৰৰ পেলনীয়া ভাত, শাক পাচলি বাকলি, কণী বাকলি, চাহপাত, লগতে অলপ মই হালধিও মিলাই দিছোঁ ফাংগাছ নালাগিবৰ কাৰণে। এইখিনি গছৰ গুৰিত দিম আৰু বাগানখন অকণ চাফাও কৰিম। এইবাৰ আচলতে মই মোৰ বাগানত কিছু নতুন ফল আৰু পাচলি লগাইছোঁ, যিখিনি আচলতে কিছুমান মই দেখাই নাই। অনলাইনত গুটি আনিছোঁ আৰু বজাৰতো দেখা নাই। তাৰ ভিতৰত হ'ল মাস্কমেলন এবাৰ প্ৰথম লগাইছোঁ, ৱাটাৰমেলন যোৱাবাৰো লগাইছোঁ, এবাৰো লগাইছোঁ। এটা অৱশ্যে ছিগা হ'ল। লগতে কাকৰি লগাইছোঁ। কাকৰিটো তিয়হৰ নিচিনা এবিধ প্ৰজাতি, কিন্তু মানে দীঘল হয় আৰু কেঁচাইও খাব পাৰি, বনাইও খাব পাৰি। লগতে ৰঙা ভেন্দি লগাইছোঁ। ৰঙা ভেন্দি শৰীৰৰ কাৰণে যথেষ্ট উপযোগী। কি কাৰণেনো ভাল সেইটো মই বহলাই এটা ভিডিঅ' বনাম। আৰু এয়া জুকিনি লগাইছোঁ, লগতে চুইট কৰ্ণ লগাইছোঁ, সেইখিনি ফুলিছেই। আৰু যোৱাবাৰ আঙুৰ মানে মোৰ দুঠুকীয়া লাগিছিল, এইবাৰ মানে ভালকেই লাগিছে। কলা আঙুৰ লগতে পটল এয়া বগাইছে নতুনকে। সিমানেই আৰু আজিলৈ আহোঁ, বাই।